মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে ফুলা মালপোৱাৰ ৰেচিপি এটা লৈ আহিছোঁ। ইয়াৰ কাৰণে মই ভাত খোৱা চাউলৰ গুড়ি 1 কাপ লৈ লৈছোঁ আৰু আটা 1 কাপ লৈ লৈছোঁ। আপোনালোকে যদি ভাবে ময়দাও দিব পাৰে, ময়দাটো যিহেতু ইমান হেল্ডি নহয়, সেইবাবে মই আটাই ব্যৱহাৰ কৰিছোঁ। তেতিয়াও মোৰ মালপোৱাকেইটা চাবচোন কিমান ধুনীয়াকৈ ফুলিব। আৰু এই ধৰণে ময়দা আৰু আটাখিনি মই অলপ ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত অলপ গুড় লৈছোঁ। আৰু আপোনালোকে যদি ভাবে তেতিয়াহ'লে চেনি দিও বনাব পাৰে, আৰু মই গুড় দি বনাইছোঁ। আৰু গুড়ত মই অলপ পানী দি দিছোঁ, আৰু এইখিনি মই অলপ গেছত তুলি দিম। অলপ মানে খালি গলালৈকে মানে মই মেল্ট হোৱালৈকে মানে মই উতলাও বা নুশুকাওঁ, এইখিনি অকল মেল্ট কৰিম। তাৰপিছত মই মেল্ট কৰি পেলাই এইখিনি মই অলপ ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি ইয়াত ঢালি দিলোঁ। ঢালি মই এটা পেষ্ট বনাই ল'ম। আৰু ইয়াত মই কোনো বেকিং পাউডাৰ একো ব্যৱহাৰ নকৰোঁ। আৰু কেতিয়াবা কি হয়, বহুতৰে কি হয়, মালপোৱাবোৰ নুফুলে বা কিবা প্ৰব্লেম হয়। এই মোৰ এই ধৰণে বনাবচোন, কেতিয়াও বেয়া নহয়। আৰু মই কিছুমান ট্ৰিক ক'ম, আৰু কেইদৰে বনাব লাগে বা কেনেকুৱা ফুলিব, এই ধৰণে বনালে কেতিয়াও মানে বেয়া নহয়। আৰু এতিয়া মই এইখিনি গুড়ৰ পানীখিনি ভালকৈ মিক্স কৰি পেলাই এইখিনি মই ভালকৈ মিক্স কৰিম, যাতে কোনো লাম্পছ নাথাকে। ভালকৈ মিক্স কৰি দিম। আৰু আপোনালোকে মোক বহুত মৰম দিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু গোটেইখিনি মই পানীখিনি দি দিলোঁ। দি পেলাই এই ধৰণে মই অলপ মিক্স কৰি দিম। আৰু যিহেতু মিঠা হয়, সেইকাৰণে মই অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। অলপ নিমখ দিছোঁ, কাৰণ মিঠাত অলপ নিমখ দিলে তাৰ টেষ্টটো অলপ ভাল হয়। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ নিমখখিনি মিক্স কৰি, আৰু এতিয়া মই মই মানে 10টামান বজাতে এইখিনি ঘুলিছোঁ। আৰু ৰাতি মই এইখিনি গোটেই ৰাতিৰ কাৰণে এৰি দিলোঁ। ৰাতিপুৱা চাওকচোন এইখিনি কি ধুনীয়াকৈ ফুলি গৈছে। আৰু ইয়াত এটা কথা, 5 মিনিটলৈকে এই ধৰণে এইটো কৰিব লাগিব। এইখিনি হাতেৰে ঘুলিব, কাৰণ যিহেতু আমাৰ হাতেৰে ঘুলিলে মানে খুব ভাল হয়। চামুচতকৈ ঘোলাতকৈ হাতেৰে ঘুলিব। 5 মিনিটলৈকে এই ধৰণে ঘুলি থাকিব। তেতিয়া চাব বেটাৰটো অলপ ফুলি গৈছে। আৰু মই অলপ চেণ্টৰ কাৰণে মই ইয়াত চফ গুটি কেইটামান দি দিছোঁ। দি পেলাই এই ধৰণে মই এই হেতা এখন লৈছোঁ, আৰু এই ধৰণে মই ভালকৈ চবখিনি মিক্স কৰি ল'ম। আৰু দেখিছে নহয়, মই 5 মিনিট পূৰা ঘোলাৰ পিছত, গুলি লোৱাৰ পিছত এইখিনি কি হৈছে, পূৰা ফুলি গৈছে, অলপ বেটাৰখিনি ফুলি গৈছে। এই ধৰণে হ'ব লাগিব। আৰু আপোনালোকে যদি ভাবে গধূলি বনাব, আপোনালোকে ৰাতিপুৱাতেই এই ধৰণে চেনি হওক বা গুড়ৰ পানী হওক দি পেলাই তিয়াই থৈ দিব। আৰু এতিয়া মই কেৰাহীখন পাতি প্ৰথমে তেলখিনি ভালকৈ গৰম কৰি ল'লোঁ। তাৰপিছত কিন্তু গেছটো একেবাৰে কমাই দিব। কমাই দি তেতিয়া হেৰিখিনি দি দিব, অলপ বেটাৰ দি দিব 1 চামুচ। দিয়াৰ পিছত অলপ যেতিয়া ওপৰলৈ উঠি যাব, তেতিয়া ছাইডৰ পৰা তেলখিনি এই ধৰণে দি থাকিব হেতাৰে। আৰু চাব নিজে নিজে ধুনীয়াকৈ ফুলি যাবগৈ, কোনো প্ৰব্লেম নহয়, একেবাৰে ভালকৈ ফুলি যাবগৈ। এয়া চাওক, একো দিয়া নাই, মই একো ব্যৱহাৰ কৰা নাই, আটাৰেও কিমান ধুনীয়া হৈছে। আৰু এতিয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। এয়া চাওক কিমান ফুলিছে। আৰু মই যি ধৰণে বনাইছোঁ, এই পদ্ধতিৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, কেতিয়াও মালপোৱা বেয়া নহয়। খালি ইয়াক মানে বহুত দেৰিলৈকে মানে 8 ঘণ্টা 9 ঘণ্টালৈকে মানে 8 ঘণ্টা বা 7 ঘণ্টালৈকে মানে তিয়াই থ'লে খুব ভাল হয়। চুজিৰেও যদি বনায়, চুজি বা আটা দিও বনাব পাৰে। এই ধৰণে অলপ তিয়াই থ'ব খালি। আৰু এতিয়া চাওক মই নমাইছোঁ। খালি এটাই কথা মনত ৰাখিব যে প্ৰথম তেলখিনি ভালকৈ গৰমাই ল'ব, তাৰপিছত গেছটো কিন্তু একেবাৰে কমাই দিব। তাৰপিছতহে বেটাৰটো দিব। আৰু যেতিয়া অলপ ওপৰলৈ উঠি যাব, সেই সময়ত তেতিয়া হেতাৰে তেলখিনি অলপ ওপৰত ছটিয়াই দিব। তেতিয়া নিজে নিজে ফুলি যাব। দেখিছে নহয়, একেবাৰে সহজ হয়, কিমান সহজভাৱে বনালোঁ, আৰু ইমান ধুনীয়াকৈ ফুলিও গৈছে, একো দিগদাৰি হোৱা নাই। আৰু চাওকচোন কিমান ভালকৈ ফুলি গৈছে। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাবচোন, বহুত ভালকৈ হৈছে। আৰু ভিডিঅ'টো মোৰ অলপ দিয়া দেৰি হৈ গ'ল, এইটো বিহুতে বনোৱা, অলপ দিয়া দেৰি হৈ গ'ল। আৰু এয়া চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে ট্ৰাই কৰিব। মই এটা ফালি দেখুৱাইছোঁ বাৰু। এয়া চাওক মই ইমানখিনি বনাইছোঁ, আৰু আছেই বনাবলৈ। এতিয়া এটা মই ফালি পেলাই দেখুৱাম, ভিতৰটো চাবচোন কিমান ধুনীয়া হৈছে। এয়া চাওক কিমান জালিৰ নিচিনা হৈছে, দেখিছে? এয়া চাওক কিমান ধুনীয়া হৈছে। আশা কৰিছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আৰু এই ধৰণে বনাই পেলাই খাব।